মোৰ নাম পৰি আৰু মোৰ বয়স প্ৰায় 25 বছৰ। মোৰ পৰিয়ালটো তেনেই সহজ সৰল আছিল। 5 বছৰৰ আগতে মোৰ দেউতাৰ মৃত্যু হৈছিল, যাৰ বাবে ঘৰৰ সকলো দায়িত্ব এতিয়া মোৰ ওপৰতে পৰিছিল। মায়ে এখন সৰু ক্লিনিকত নাৰ্ছ হিচাপে কাম কৰি ঘৰৰ খৰচ মেনেজ কৰি গৈছিল। পঢ়া সম্পূৰ্ণ কৰি ভাল এটা চাকৰি বিচাৰিছিলোঁ। বহু ঠাইত সাক্ষাৎকাৰো দিলোঁ, যদিও ক'তো মই সফলতা লাভ নাপালোঁ। কেতিয়াবা দৰমহা কম আছিল আৰু কেতিয়াবা কামৰ সময় বেছি আছিল। মই অনুভৱ কৰিবলৈ ধৰিলোঁ যে হয়তো ভাগ্যই মোক সমৰ্থন কৰা নাই। এদিন সাক্ষাৎকাৰ দি উভতি আহি আছিলোঁ। সাক্ষাৎকাৰত আকৌ এবাৰ ব্যৰ্থ হৈছিলোঁ। মই হৃদয় বিদাৰক হৈ বাছ ষ্টেপত এতিয়া থিয় হৈ আছিলোঁ। তেতিয়া সন্ধিয়া 6 বাজি গৈছিল। হঠাতে মোৰ সন্মুখত এখন কলা গাড়ী ৰৈ গ'ল। খিৰিকীৰে ভিতৰৰ পৰা এজন ভদ্ৰলোকে সুধিলে, ক'ত যাবা? যথেষ্ট দেৰিৰ পৰা মই ইয়াত ৰৈ আছিলোঁহি। তেওঁ ক'লে, এতিয়া বাছবিলাকত বহুত ভিৰ থাকিব, ময়ো সেইফালে গৈ আছোঁ, আপুনি মোৰ লগত যাব নেকি? যদি আপোনাৰ কোনো সমস্যা নাই তেন্তে আহক, হাঁহি হাঁহি তেওঁ কৈছিল। পিছৰ চিটত এতিয়া মই বহিলোঁ। মোৰ লগত কথা পাতিবলৈ ধৰিলে আৰু সুধিলে যে তুমি কি কৰা? মই ক'লোঁ, বিশেষ মই একো নকৰোঁ। মই এতিয়া চাকৰি বিচাৰি আজিও এটা সাক্ষাৎকাৰ দি আহিছোঁ। তেতিয়া তেওঁ ক'লে যে সাক্ষাৎকাৰটো কেনেকুৱা হ'ল? মই ক'লোঁ, ভাল হোৱা নাই, কাৰণ তেওঁলোকে কৈছিলে যে অভিজ্ঞতাৰ অভাৱ। গোটেই বাটটো আমি এতিয়া কথা পাতি গৈ আছিলোঁ। মই তেওঁক ক'লোঁ মোৰ পৰিয়ালৰ কথা, মোৰ পঢ়া শুনাৰ কথা আৰু লগতে মোৰ কেনেকৈ এটা চাকৰি দৰকাৰ হৈছে। মোৰ কথাখিনি এতিয়া তেওঁ মন দি শুনিলে। মোৰ ঘৰ পাওঁতে মই তেওঁক ৰ'বলৈ ক'লোঁ। নামি আহোঁতে মই তেওঁক ধন্যবাদ দিলোঁ। অলপ সময় ৰৈ তাৰ পিছত পকেটৰ পৰা কাৰ্ড এখন উলিয়াই আনিলে। এইখন বিজনেছ কাৰ্ড। মই ৰাজা বৰুৱা, কোম্পানী এটাৰ মালিক। যদি আপুনি আগ্ৰহী তেন্তে কাইলৈ পুৱা মোৰ অফিচত মোক লগ কৰক। এতিয়া তেওঁ কথাটো হাঁহি হাঁহি ক'লে। এতিয়া মই কাৰ্ডখন লৈ ল'লোঁ। আকৌ এবাৰ ধন্যবাদ দি ভিতৰলৈ সোমাই গ'লোঁ। এতিয়া মই ইণ্টাৰনেটত চাৰ্চ কৰি চালোঁ যে সঁচাকৈ এটা তেওঁৰ ডাঙৰ কোম্পানীৰ মালিক হয়। এতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই তেওঁক লগ কৰিম। মই এতিয়া কিয় ইমান দেৰিকৈ আহিলোঁ বুলি মায়ে বহুতো চিন্তিত হৈ পৰিছিল। মই এতিয়া মাক গোটেই কাহিনীটো ক'লোঁ আৰু কাৰ্ডখনো দেখুৱালোঁ। মা অলপ চিন্তিত হৈ পৰিল। অচিনাকি মানুহ এজনক বিশ্বাস কৰাটো খুবেই কঠিন। মায়ে ক'লে যে ৰাতি মই আকৌ সেই কাৰ্ডখন চালোঁ, ৰাজা বৰুৱা CEO। এনেকৈ পিছদিনা এতিয়া মই তেওঁৰ অফিচলৈ বুলি আহিলোঁ। এতিয়া ইয়াত আহি মই বৰ আচৰিত হৈছিলোঁ। বহুত ডাঙৰ এটা অট্টালিকা। ৰিচিপশ্যনিষ্টৰ ওচৰলৈ গৈ ৰাজা ছাৰক লগ কৰিম বুলি কথাটো ক'লোঁ। লগতে মই মোৰ নামটোও কৈছিলোঁ। তেতিয়া তেওঁ মোক ৫ম মহলালৈ যাবলৈ কৈছিল। মই গৈ এতিয়া কলিং বেলটো লাহেকৈ টিপি দিলোঁ। তাৰপিছত ভিতৰৰ পৰা মাত এটা আহিল, ভিতৰলৈ আহা। যেতিয়া মই ভিতৰলৈ সোমাই গ'লোঁ, ৰাজা ছাৰে ডেস্কত থকা ফাইল কেইটামান চাই আছিল। তেতিয়া তেওঁ মোক বহিবলৈ ক'লে আৰু লগতে ক'লে যে তুমি কম্পিউটাৰত কাম কৰিবলৈ পাৰিবানে? তেতিয়া মই ক'লোঁ যে পাৰিম ছাৰ। তাৰপিছত তেওঁ ক'লে যে বহুত ভাল। চাওক, মই আপোনাক ডাইৰেক্ট চাকৰি দিব নোৱাৰোঁ, কিন্তু মই আপোনাক এমাহৰ ইণ্টাৰ্ণশ্বিপ দিছোঁ। যদিহে আপোনাৰ কামটো ভাল হয় তেন্তে আমি আপোনাক এটা স্থায়ী চাকৰি দিম। আৰম্ভণিতে আপুনি প্ৰায় 10,000 প্ৰতিমাহে পাব। এতিয়া কথাটো শুনি মোৰ চকু দুটা জিলিকি উঠিছিল। মই ভাবিলোঁ এয়া মোৰ বাবে এটা সোণালী সুযোগ। হয় ছাৰ, মই সম্পূৰ্ণ মানি ল'ম। মই উত্তেজিত হৈ কৈছিলোঁ এতিয়া কথাষাৰ। তেন্তে কাইলৈৰ পৰা তুমি আৰম্ভ কৰিবলৈ পাৰিবা। ঘৰ পোৱাৰ পিছত মই এই ভাল খবৰটো মাক ক'লোঁ। মাও এতিয়া অত্যন্ত সুখী হৈ পৰিছিল। পিছদিনাৰ পৰাই মই মোৰ নতুন চাকৰিৰ জীৱন আৰম্ভ কৰিলোঁ। চকীদাৰজনে মোক সকলো কথা বুজাই দিছিল। কাৰ্যালয়ৰ নিয়ম, মোৰ কৰ্মৰ সময় আৰু মোৰ কৰ্তব্য। মোৰ কাম বেছিভাগেই আছিল ডেস্কত। লাহে লাহে সময়বিলাক পাৰ হৈ গ'ল। এমাহত এতিয়া মই বহুতেই শিকিছিলোঁ। ৰাজ ছাৰে কেতিয়াবা মোৰ কামত প্ৰশংসাও কৰিছিল, যাৰ ফলত মোৰ আত্মবিশ্বাস বাঢ়িবলৈ ধৰিছিল। প্ৰথম এমাহৰ পিছত তেওঁ মোক এটা স্থায়ী চাকৰি দিলে আৰু এতিয়া দৰমহা মোৰ 15,000 হৈছিল। মোৰ বাবে এইটো এটা ডাঙৰ কথা আছিল। যদিও 3 মাহৰ পিছত মই কিছুমান কথা জানিব পাৰিলোঁ, যিয়ে মোক সম্পূৰ্ণৰূপে বিচলিত কৰি তুলিলে। অফিচৰ এগৰাকী ছোৱালী জুলিয়ে ক'লে যে আগতে বহু ছোৱালীৰ এই পদত অধিষ্ঠিত হৈছিল, যদিও কোনো এজনীও ছোৱালী সফল হ'ব পৰা নাছিল। তাই তেতিয়া ক'লে যে ৰাজা ছাৰৰ চকু সদায় নতুন আৰু ধুনীয়া ছোৱালীৰ ওপৰত থাকে। প্ৰথমে তেওঁ অতি মান্যতাৰ অভিনয় কৰে, তাৰপিছত লাহে লাহে নিজৰ প্ৰকৃত ৰংবোৰ দেখুৱায়। মই তাইক বিশ্বাস কৰা নাছিলোঁ। ৰাজা ছাৰে মোৰ লগত সদায় ভাল আচৰণেই কৰিছিল। মোৰ ভাল নোপোৱা কাম তেওঁ কেতিয়াও কৰা নাছিল। জুলিৰ কথা কেতিয়া আওকাণ কৰি মই কামটো আগবঢ়াই নিলোঁ।
এদিন শনিবাৰে ছুটি আছিল, কিন্তু ৰাজা ছাৰে মোক ফোন কৰি ক'লে যে কিবা এটা জৰুৰী কাম আছে, সোনকালে আহা। এতিয়া স্কুটিখন লৈ মই অফিচলৈ বুলি ওলাই আহিলোঁ। হঠাৎ বাটত বৰষুণ দিবলৈ ধৰিলে। দোকান এখনৰ তলত ৰৈ বৰষুণ বন্ধ হোৱালৈ অপেক্ষা কৰিলোঁ, কিন্তু বৰষুণটো আৰু বেছিকৈ দিবলৈ ধৰিছিল। মই ভাবিছিলোঁ যে অফিচটো বেছি দূৰত নাই, গতিকে তিতি হ'লেও মই ওলাই যাওঁ। অফিচ গৈ পাওঁতে এতিয়া মই সম্পূৰ্ণ তিতি গৈছিলোঁ। মোৰ চুলি আৰু কাপোৰ সকলো তিতি গৈছিল। ৰাজা ছাৰ এতিয়া তেওঁৰ কেবিনতে বহি আছিল। মোক এইটো অৱস্থাত দেখি তেওঁ বহুত চিন্তিত হৈ পৰিছিল। তেওঁ মোক ক'লে যে তুমি সম্পূৰ্ণ তিতি গৈছা, এনেকৈ কেনেকৈ তুমি কাম কৰিবা? তেতিয়া ৰাজা ছাৰে মোক এখন টাৱল উলিয়াই দিলে, আৰু এতিয়া মই সেই টাৱলখন লৈ ৰেষ্ট ৰুমলৈ বুলি গ'লোঁ। ৰেষ্ট ৰুমৰ পৰা ওলাই আহোঁতে এতিয়া দেখিলোঁ যে অফিচত কেৱল ৰাজা ছাৰ আৰু মইহে আছোঁ। ছাৰে ক'লে যে ভিতৰত অতিথিশালাত গৰম বতাহৰ ফেন আছে, ইচ্ছা কৰিলে তালৈ গৈ তুমি কাপোৰবিলাক শুকুৱাই ল'বলৈ পাৰিবা। আৰু এনেকৈ মই এতিয়া কাপোৰবিলাক শুকাবলৈ অপেক্ষা কৰি বহি আছিলোঁ। হঠাৎ দুৱাৰত টোকৰ পৰিল। মোৰ এতিয়া ভয় লাগিবলৈ ধৰিলে। তেতিয়া ক'লে যে পৰি মই ইয়াত আছোঁ, ভিতৰত এটা গুৰুত্বপূৰ্ণ ফাইল ৰখা আছে, মোক লাগে। তেতিয়া ৰাজা ছাৰে মাত দিবলৈ ধৰিছিল। টাৱেলখন ভালদৰে মেৰিয়াই দুৱাৰখন খুলি দিলোঁ। ৰাজা ছাৰে মোৰ ফালে ওপৰৰ পৰা তললৈ চাই থাকিল। যোৱাৰ সময়ত সি মোৰ শুকোৱা কাপোৰবোৰ চাই থাকিল। কাপোৰবিলাক শুকাবলৈ অলপ সময় লাগিব, আমাৰো বহুত কাম আছে। তুমি এতিয়া টাৱেলখন মেৰিয়াই কেবিনলৈ আহা। মই চকু দুটা তললৈ নমাই থিয় হৈ থাকিলোঁ। ভিতৰলৈ আহি আলমাৰীৰ পৰা ফাইল এটা উলিয়াই আনিলে। মোৰ হৃদয়খন এতিয়া ধপধপাবলৈ ধৰিলে, কিন্তু মই কি কৰিম? সভাৰ বাবে সাজু হ'ব লগা হ'ল। লেপটপটো খুলি মোৰ ফালে নোচোৱাকৈ ক'লে, তুমি ইয়ালৈ আহি বহা, আমি এটা প্ৰেজেণ্টেশ্যন বনাব লাগিব। লাহে লাহে তাৰ কাষত বহি লেপটপটোৰ স্ক্ৰীণখন চাবলৈ ধৰিলোঁ। তেনে সময়তে হঠাৎ ৰাজা ছাৰৰ ভৰিখন মোৰ ভৰিৰ ওপৰত পৰিল, যেন মোৰ শৰীৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈ গৈছিল। কিন্তু মই লৰচৰ কৰা নাছিলোঁ। হয়তো মোৰ মৌনতাক তেওঁ নিজৰ জয় বুলি গণ্য কৰিছিল, কাৰণ ঠিক পিছ মুহূৰ্ততে তেওঁ মোৰ কাষ চাপি আহিছিল। এতিয়া মোৰ জুলিৰ কথাটো বাৰে বাৰে মনলৈ আহিছিল। তেতিয়াই হঠাতে মোৰ চকু ভিতৰলৈ পৰিল। মই কাপোৰবোৰ শুকুৱাবলৈ ৰখা অতিথিশালাটোৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। ভিতৰলৈ চাই এতিয়া মই আচৰিত হ'লোঁ। ছাৰে মোৰ এতিয়া কাপোৰবিলাক হাতত লৈ গোন্ধি আছিল, যেন সি তাৰ মাজত হেৰাই গৈছে। মই যেতিয়াই তেওঁক মাত লগালোঁ, তেওঁ তেতিয়া লগে লগে তাৰ পৰা ওলাই আহিল। তেতিয়া ৰাজা ছাৰে ক'লে যে পৰি, তুমি দেখিবলৈ বৰ ধুনীয়া। মই তেতিয়া একো ক'ব পৰা নাছিলোঁ। মই মাত্ৰ লঘু এটা হাঁহি মাৰিলোঁ। লাজত এতিয়া মোৰ মুখখন একেবাৰে ৰঙা পৰি গৈছিল। ছাৰে এতিয়া লাহে লাহে তেওঁৰ হাতখন মোৰ ভৰিৰ ওপৰত থৈছিল। হঠাতে মই এতিয়া ভৰিখন পিছলৈ টানি আনিলোঁ। মই খৰধৰকৈ চিন্তা কৰি আছিলোঁ যে ইয়াৰ পৰা মই এতিয়া কেনেকৈ ওলাই যাবলৈ পাৰোঁ। ওচৰ চাপি আহিল তেওঁ। মোৰ হৃদয়খন ইমান বেগেৰে ধপধপাই আছিল যে বুকুৰ মাজৰ পৰা কলিজাটো ওলাই আহিব যেন লাগি গৈছিল। মোৰ হাতত হাত থৈ এতিয়া তেওঁ ক'লে যে পৰি, মই তোমাক কিবা এটা ক'বলৈ বিচাৰিছোঁ। মই তেতিয়া ক'লোঁ যে হয় ছাৰ, কওক আপুনি। তেতিয়া ছাৰে ক'লে যে তুমি এই চাকৰিটো লৈ সন্তুষ্টনে? যদিহে আজি তুমি মোৰ লগত ৰাতিটো কটোৱা, তেনেহ'লে গোটেই জীৱন তোমাৰ চাকৰিটো স্থায়ী হৈ থাকিব। মই খৰধৰকৈ হাতখন মুক্ত কৰি থিয় হ'লোঁ। ছাৰ, আপুনি মোক ভুল বুজিছে। মই সেই ধৰণৰ ছোৱালী নহয়। মই কেতিয়াও এইটো কাম কৰিব নোৱাৰোঁ। আপুনি এই কথা কেনেকৈ ভাবিবলৈ পাৰিছে? মোৰ এতিয়া খং উঠি গৈছিল। তেতিয়া ছাৰে ক'লে যে বুজিবা পৰি, এই পৃথিৱীত আগবাঢ়ি যাবলৈ হ'লে নিশ্চয় কিবা এটা আপোচ কৰিবই লাগিব। মই তোমাক জোৰ কৰা নাই, সেয়া তোমাৰ ইচ্ছা। মই তোমাক আৰু তোমাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰি যাম। তোমাৰ মা, তোমাৰ ভণ্টি সকলোৰে জীৱন মই সলনি কৰি দিম। তেওঁ দুৱাৰ ফালে আগবাঢ়ি গৈ ক'লে, মই নামি গৈ চিগাৰেট এটা খাম। তুমি ইয়াতে থাকিবা, তেন্তে মই বুজি পাম যে তুমি সাজু, নহ'লে তুমি যাব পাৰিবা। এতিয়া মই চকু পানী বন্ধ কৰিবলৈ বহু চেষ্টা কৰিও মই থিয় হৈ থাকিলোঁ, আৰু মনতে চিন্তা কৰি থাকিলোঁ যে এফালে মোৰ নিজৰ সন্মান আৰু আনফালে পাৰিবাৰিক দায়িত্ব আছিল মোৰ ওপৰত। মই ভাবিলোঁ যদিহে মই নাকচ কৰোঁ, তেন্তে হয়তো 2-3 সপ্তাহৰ ভিতৰত মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। আৰু এইখন চহৰত চাকৰি পোৱাটো খুব সহজ কথাও নহয়। ভগ্ন হৃদয় এখন লৈ মই এতিয়া চোফাতে বহিবলৈ সিদ্ধান্ত ল'লোঁ। কিছু সময়ৰ পাছত ৰাজা ছাৰ ঘূৰি আহিল। তাত মোক দেখি তাৰ মুখত এটা হাঁহি বিয়পি পৰিল। তেওঁ তেতিয়া ক'লে যে তুমি মোৰ চৰ্তবিলাক মানি ল'বলৈ এতিয়া সাজু হৈ আছা। তেতিয়া মই ক'লোঁ যে হয়, কিন্তু প্ৰথমতে আপুনি মোৰ চাকৰিটো স্থায়ী কৰি ল'ব লাগিব।
তেতিয়া ছাৰে ক'লে যে কালিলৈ নিজেই সকলো নথিপত্ৰ মই প্ৰস্তুত কৰিম। তেওঁ এতিয়া আনন্দতে নাচি উঠিছিল। সেইদিনা তেওঁ নিজৰ গাড়ীৰে মোক ঘৰত নমাই থৈ আহিবলৈ গ'ল। ঘৰ গৈ পোৱাৰ পিছত তেওঁ মাক এটা ভাল খবৰ দিলে আৰু লগতে ক'লে যে মই এটা স্থায়ী চাকৰি পাইছোঁ আৰু এতিয়া দৰমহা 20,000লৈ বৃদ্ধি পাইছে। মাৰ চকুত এতিয়া আনন্দৰ চকুলো ওলাই আহিছিল। মায়ে ৰাজা ছাৰক বহুত ধন্যবাদ জনাইছিল। সেই নিশা মই মোৰ ভাগ্যৰ ওপৰত চকুলো টুকি বিচনাত পৰি আছিলোঁ। কোনেও গম পোৱা নাছিল যে আচলতে মই নিজৰ দেহাটো বিক্ৰী কৰিলোঁ। পিছদিনা ৰাতিপুৱা অফিচৰ বাবে সাজু হৈ থাকোঁতে ৰাজা ছাৰে মোৰ মোবাইলত ফোন কৰি ক'লে, পৰি তুমি মোৰ ফাৰ্ম হাউচলৈ আহিব লাগিব। আজি বিশেষ এখন মিটিং আছে। তুমি এতিয়া ঘৰত কৈ আহিবা যে তুমি 2-3 দিনৰ কাৰণে কোম্পানীৰ কামত ওলাই যাব লাগিব বুলি। মোৰ এতিয়া তেওঁৰ কথাটো শুনি একেবাৰে কঁপনি উঠিছিল। এতিয়া তাত গৈ মই উপস্থিত হৈ দেখিলোঁ যে কিছুমান মানুহ এতিয়া তাত উপস্থিত আছিল। মই অলপ সকাহ অনুভৱ কৰিবলৈ ধৰিলোঁ যে হয়তো সঁচাকৈ ব্যৱসায়িক সভা হ'ব। এনেকৈ সভা আৰম্ভ হ'ল আৰু সকলোৱে নিজৰ নিজৰ প্ৰজেক্টৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে। এনেকৈয়ে 3 ঘণ্টা মিটিং চলি থাকিল। মিটিং শেষ হোৱাৰ পিছত ৰাজা ছাৰে চাকৰজনক মাতি কাণত কিবা এটা ফুচফুচাই ক'লে। তেতিয়া চাকৰজনে ডাঙৰ এটা চকলেট কেক লৈ আনিছিল। ৰাজা ছাৰে মোক এতিয়া কেকটো কাটিবলৈ দিছিল। তাৰপিছত এজন এজনকৈ মানুহবিলাক ওলাই যাবলৈ ধৰিলে। ছাৰে সেইবোৰক বাহিৰলৈ থৈ আহিবলৈ গ'ল। মই এতিয়া সোফাতে বহি মোৰ ভাগ্যক গালি পাৰি আছিলোঁ। যেতিয়া ৰাজা ছাৰ ঘূৰি আহিল, মই দেখিলোঁ যে এজন মানুহ এতিয়াও তাতেই আছে, যিজন মানুহে মিটিংখন পৰিচালনা কৰিছিল। পৰি তুমি এতিয়া ফ্ৰিজৰ পৰা ৱাইনৰ বটল এটা আৰু 3টা গিলাচ লৈ আহিবা। মই তেতিয়া 2টা গিলাচ লৈ আহিছিলোঁ। তেতিয়া ছাৰে সুধিলে যে মাত্ৰ 2টা কিয় আনিছা? আজি হৈছে তোমাৰ বাবে এটা বিশেষ দিন। আজি তোমাৰ চাকৰিটো নিশ্চিত হ'ল। আজি তুমি এটা নিশ্চয় পেক মাৰিবলৈ পাৰা। এতিয়া 3টা গিলাচতে মদ আৰু বৰফ ঢালি ৰাজা ছাৰে মোৰ হাতত আগবঢ়াই দিলে। অলপ সময়ৰ ভিতৰতে মোৰ মূৰটো এতিয়া ঘূৰোৱা ঘূৰোৱা যেন লাগিবলৈ ধৰিছিল আৰু ইফালে মই অলপ মাদকতাও অনুভৱ কৰিবলৈ ধৰিছিলোঁ। সেই মানুহজনে ৰাজা ছাৰক কাণত কিবা এটা ক'লে। এতিয়া ৰাজা ছাৰে তেতিয়া হাঁহি এটা মাৰি ক'লে, পৰি তুমি ইয়ালৈ আহা। ছাৰক অলপ তুমি সুখী কৰা। এওঁ হৈছে আমাৰ আটাইতকৈ ডাঙৰ বিনিয়োগকাৰী। তাৰ চকু দুটা এতিয়া মোৰ শৰীৰত ঘূৰি ফুৰিছিল। নিজকে এতিয়া মই উলংগ অনুভৱ কৰিছিলোঁ। নিজকে নিয়ন্ত্ৰণ কৰি ভাবিলোঁ যে সেই ৰাতিটো মই এতিয়া কেনেকৈ কটাম। মই এতিয়া এইটো হ'ব বুলি জানিয়ে আগৰে পৰাই টোপনিৰ দৰৱ মই লৈ আনিছিলোঁ। তেওঁলোকৰ গিলাচত মই কেতিয়া ঢালি দিলোঁ মনে মনে তেওঁলোকে গমেই নাপালে। এতিয়া তেওঁলোকে গভীৰ নিচাত পৰিল আৰু এনেকৈ সুযোগ বুজি মই তাৰ পৰা ওলাই গুচি আহিছিলোঁ। পিছদিনা ছাৰে মোক আকৌ তেওঁৰ অফিচলৈ মাতিছিল। মই তেতিয়া ক'লোঁ যে আপোনাৰ নিচিনা এজন চৰিত্ৰহীন মানুহৰ লগত কাম কৰাতকৈ ভোকত মৰি যোৱাটোৱেই মোৰ বাবে শ্ৰেষ্ঠ হ'ব। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।